আৰু আমি জনাইছো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু শীৰ্ষ 5 গৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে সেবাই এবাৰ আমি বিশ্বনাথলৈ গৈছো বিশ্বনাথৰ পৰা পুনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে হেমন্ত শইকীয়া আছে মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বিশ্বনাথ চাৰিআলি শংকৰদেৱ শিশু বিদ্যা নিকেতন কাৰণ এই বিদ্যালয়ৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই উচ্চতৰ মাধ্যমিক পৰীক্ষাত আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰিছে আৰু এইদৰে ঝৰ্ণাক লগত লৈ ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে বিহু নিচা পৰিলক্ষিত হৈছে তাৰ দৃশ্যৰ প্ৰকাশ দেখুৱাইছো দেখিলে আহু বুলি নকবা মাজ দীপ্ত দেখিলে আহু বুলি নকবা মাজ মাজনী খবৰ পাৰি লগাত হাতত চৰিয়ালৈ পানীটো পিঠাকুটে মা হাতত চলিয়ালৈ পানীটো পিঠাকুটে মাজ মাজনী খবৰ পাৰি লগাত তোমালোকৰ ঘৰলৈ এই চিনেমাই সদায় যাব পাৰো মই চিনেমাই হাতে ৰুমাহালধি হাতে ৰুমাহালধি আৰু এয়া হৈছে বিশ্বনাথ চাৰিআলি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিৱেশ আৰু এইদৰে সকলোৱে নাচি বাগি তেওঁলোকে আচলতে আনন্দ প্ৰকাশ কৰিছে কাৰণ এই বিদ্যালয় ঝৰ্ণা শইকীয়াই লাভ কৰিছে দ্বিতীয় স্থান আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঝৰ্ণা সকলোৱে নাচি বাগি আনন্দ প্ৰকাশ কৰিছে হয় বহুত ভাল লাগিছে কি কবা বহুত বেছি ভাল লাগিছে আমাৰ নিকেতনলৈ ঝৰ্ণা শইকীয়া ইমান এটা ধুনীয়া ৰিজাল্ট কঢ়িয়াই আনিছে আৰু এই লগতে আচাৰ্যসকলে বহুতখিনি কষ্ট কৰিছে খুব ভাল লাগিছে আজি মানে আনন্দৰ মুহূৰ্ত এটা বহুত বছৰ মূৰত আকৌ আহিছে তাইলৈ বহুত শুভকামনা বহুত ভাল লাগিছে বহুত ভাল লাগিছে আৰু এয়া আপোনালোকে দেখুৱাইছোঁ এয়া হৈছে মই ইয়াৰ প্ৰধান আচাৰ্য আছে প্ৰধান আচাৰ্যৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম প্ৰধান আচাৰ্যৰ পৰাও আমি জানিব বিচাৰিম যে আপোনাৰ বিদ্যালয়ৰ এটা ভাল ফলাফল বহুদিনৰ
খুব ভাল লাগিছে শংকৰদেৱ শিশু বিদ্যা নিকেতন বিশ্বনাথ চাৰিআলিৰ লগতে বিশ্বনাথবাসীয়ে আমি প্ৰায় 10 বছৰমান মূৰত আকৌ এবাৰ গৌৰৱ কৰিবলৈ অনুভৱ কৰিছোঁ নিশ্চয় ছাত্ৰীগৰাকী খুব সুন্দৰ আৰু নিয়মানুৱৰ্তিৰে পঢ়া শুনা কৰা এগৰাকী ছাত্ৰী আৰু মই আহিয়ে তাইক টাৰ্গেট লৈছিলোঁ যে 9ম শ্ৰেণীতে তাইক পাইছিলোঁ যে এই খুব ডিচিপ্লিন এটা আছে গতিকে তাইক আমি এনেধৰণে প্ৰকাশলৈ আনিব পাৰিম সেইমতে নিকেতনৰ আচাৰ্যই কৰা প্ৰতিটো কাম আচাৰ্যই দেখাই দিয়া প্ৰতিটো কাম তাই খুব ডিচিপ্লিনলিভাৱে কৰিছে আৰু সৰুৰ পৰা তাই এইখন নিকেতনতে আমাৰ শিশু শিক্ষা সমিতি অসমৰ সংস্কৃতিৰে তেওঁ আমাৰ আদৰ্শৰে পঢ়ি যি আগবাঢ়ি আহি এটা যি অসমৰ ভিতৰতে দ্বিতীয়টো গৌৰৱ কৰিব সক্ষম হৈছে তাৰ বাবে আমি নিকেতনৰ পৰিয়ালৰ হৈ শিশু শিক্ষা সমিতি অসমৰ সম্পাদক আৰু সন্মানীয় দিব্যজ্যোতি মহন্ত ছাৰে ইতিমধ্যে শুভেচ্ছা বাৰ্তা পঠাইছে গতিকেলৈ সকলোৰে হৈ বিশ্বনাথবাসীৰ হৈ মই সঁচাকৈ গৌৰৱান্বিত কৰিছোঁ আৰু এনেধৰণে আমি অনাগত দিনসমূহত এইখন নিকেতনে এই অক্ষুণ্ণতা ৰাখিব বুলি এই জালৰ ধাৰাটো মই বিশ্বাসী হয় আৰু এই যি শংকৰদেৱ শিশু বিদ্যা নিকেতন সেই শিশু বিদ্যা নিকেতন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল বৰ্তমানৰ বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱ মই তেওঁ আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম এই বিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আপোনাৰ অগ্ৰণী ভূমিকা আছিল হয় আজি এটা ভাল ফলাফল আহিছে 1994 চনৰ সেই বিশেষ দিনটোলৈ মনত পৰিছে যি কি নহওক আমাৰ এই বিদ্যালয়ৰ পৰা ঝৰ্ণা শইকীয়া নামৰ ছাত্ৰীগৰাকীয়ে দ্বিতীয় স্থান পোৱাৰ বাবে মই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় পৰিচালনা সমিতি ছাত্ৰীগৰাকীৰ অভিভাৱকসকলক মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আৰু ছাত্ৰীগৰাকীক মই হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে আগলৈ তাই যাৰ মনৰ যি ইচ্ছা যাতে পূৰ্ণ হয় আৰু বিশ্বনাথ চাৰিআলিৰ নাম আৰু যাতে আগুৱাই লৈ যাব পাৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ এই আছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু ঝৰ্ণা শইকীয়াৰ যি আচলতে ফলাফল সেই ফলাফলত সকলো উৎফুল্লিত হৈ পৰিছে বিধায়ক মহোদয় উৎফুল্লিত হৈ পৰিছে কাৰণ শংকৰদেৱ শিশু বিদ্যা নিকেতন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছিল আৰু এই বিদ্যালয়ৰ ছাত্ৰীগৰাকী এনেধৰণৰ ফলাফলে তেখেতক উৎফুল্লিত কৰি তোলা পৰিলক্ষিত হৈছে আৰু এয়া দেখুৱাইছোঁ এয়া বিশ্বনাথৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা পোৱা দৃশ্য সকলো আনন্দত মতলীয়া হৈ পৰিছে এইদৰে হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া বিশ্বনাথৰ পৰা আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এতিয়া বিশ্বনাথত